আমচৈ চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ দীৰ্ঘদিনে বঞ্চিত হৈ থকা ন্যায্য প্ৰাপ্যৰ দাবীত উত্তাল প্ৰতিবাদ বাগিচা শ্ৰমিকৰ বাগিচাৰ শ্ৰমিকসকলে লাভ কৰিবলগীয়া সা সুবিধাৰ পৰা দীৰ্ঘদিন ধৰি বঞ্চিত কৰি ৰখাৰ অভিযোগ বাগান কৰ্তৃপক্ষৰ বিৰুদ্ধে আমার বাগানত না গরু বগান এটা আছে না টাইম মতে আমার রেশন পাতি দিয়ে ওষুধ পাতিও নিদিয়ে একো নিদিয়ে গতিকে আমার বাগানত ম্যানেজমেন্ট দুটা হৈ গৈছে আমি কোনটো হয় ম্যানেজার আমি নিজে চিনি নাপাওঁ এতিয়া বৰ্তমান যেটো আন্দোলন চলি আছে আজি 3 ঘণ্টা ধৰি এতিয়া আমি আন্দোলন কৰি আছো কোনো এটা আমাক ভাল সিদ্ধান্ত নিদিয়ে গতিকে আমি এই ম্যানেজার কোনটো হয় ম্যানেজার আমাক এই মুহূৰ্ততে চিনাকিটো দিবৰ কাৰণে আমি অনুৰোধ জনাইছো সময়মতে সাপ্তাহিক ৰেচন নোপোৱা স্বাস্থ্য খোৱা পানীৰ সমস্যা আদিয়ে জিয়াটো ফুকাই আহিছে শ্ৰমিকসকলক তদুপৰি বছৰৰ পিছত বছৰ ধৰি শ্ৰমিকৰ ভৱিষ্যত নিধিৰ ধন গ্ৰেচুইটি আদি আদায় নিদিয়াত ক্ষুব্ধ হৈ উঠিছে শ্ৰমিকসকল এইবোৰ কাৰণতে বৃহস্পতিবাৰে বাগিচাৰ কাৰখানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে সেক্ৰেটাৰী হয় আৰু মোৰ দায়িত্ব আছে মই কালি ৰেচনৰ কথা যেটা কলো আমাৰ সপ্তাহিক ৰেচনৰ বিষয় এটা আমাৰ জিএম ছাৰে কি ক'লে তো এলচি বাইদেউ ফোন কৰি তো মই ক'লো এলচি মই কিয় ক'ম এলচি কম মতলব নাই কাৰণ এটা মেনেজাৰ মই ফৰ্মেলি যাওঁ আৰু তেওঁলোকে এলচি ফোন কৰিবলৈ কওঁতে এলচি মই নকওঁ বা ঠিক আছে মই কালি ডিচিশ্যন ল'ম তো ৰাইজে মোক আগচি ধৰিছে ৰেচন কিয় পোৱা নাই আৰু ক'বই ৰাইজৰ এটা মোৰো বেলেগ মোক ক'বই সেইটো মই জানো হয়তো মই বেয়া নাপাওঁ ৰাইজে যদি মোক গোচৰ মাৰি দিয়ে আজি সমস্যাৰ সমাধান যেতিয়া হৈছে ৰাইজে আগুৰি লৈছিল তো মই ৰাইজৰ লগত মানে বস্তুটো সমাধান কৰি গোটেইখিনি ডিছকাছ কৰক ৰাইজে মই কি কৰিছোঁ নকৰিছোঁ মই এছএমএছৰ আমাৰ সংঘৰ লগত ডিছকাছ কৰিছোঁ ছাৰ এনেকুৱা কথা ছাৰে গ'ল ঠিক আছে তুমি প্ৰতিবাদ কৰাৰ কাৰণে তাৰপিছত পৰিচয় দিব লাগিব এতিয়ালৈকে 3 ঘণ্টা হৈ গ'ল কোন জিএম ছাৰ আছে কোনোবা আছে আমাৰ সমস্যাবিলাক বুজি পাই আহিব লাগিছিল আমাৰ লগত এতিয়ালৈকে কৰা নাই এই যে অসম চৰকাৰে আমাক বহুত সহায় কৰিছে এইটো মই জনামতে PF টকা বুলি জমা হোৱা নাই এই জনামতে গেছটি দিয়া নাই চৰকাৰত আমি যিমান কিবা লিখিনি দি আছো ছাতি দিয়া নাই ছাতি তিৰপাল কম্বল কোনো দিয়াই নাই আৰু বিশেষকৈ আপোনাৰ আমাৰ পৰম্পৰা নিয়ম আছে আজি নহয় গৰু বগলটো যিটো আজি নহয় অতীতৰ যিটো পানী এগিলাচ নাখালে মানুহ মৰিব কিন্তু সেই পানী যোগানটো আমাৰ দিয়াৰ ব্যৱস্থা কৰা নাই ন্যায্য প্ৰাপ্য লাভ নকৰা পৰ্যন্ত কৰ্মবিৰতি ঘোষণা শতাধিক পুৰুষ মহিলা শ্ৰমিকৰ মেনেজমেণ্ট গো বেক বাগান থাকিলে আমি থাকিম শনিৰে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে আন্দোলন প্ৰতিবাদ কৰি আছো কিন্তু আমাৰ সমস্যাখিনি সমাধান হোৱা নাই সেইকাৰণে আমি পুনৰ আমি আন্দোলন প্ৰতিবাদ কাৰ্যসূচী হাতত ল'বলৈ ওলাইছো আমাৰ বিভিন্ন সমস্যাত আমি সমস্যা সমাধান হৈ আছে সমাধান আজি পৰ্যন্ত হোৱা নাই গতিকে আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি সকীয়াই দিব বিচাৰিছো আজি অতি সোনকালে ভিতৰত আমাৰ যদি সমস্যাখিনি সমাধান নহয় ইয়াতকৈ বেলেগ আন্দোলন কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম আমাৰ সমস্যাখিনি সমাধান কৰি দিবলৈ আমি আমাৰ সমস্যা PF কাটা নাই মেনেজমেণ্ট আমাৰ হিচাপ নাই কেইটা মেনেজাৰ আছে গতিকে আমাৰ মেনেজাৰ এটা হ'ব লাগে এখন বাগানত এজন মেনেজাৰ হ'ব লাগে মেনেজাৰ আমাৰ লগত চিনাকি হ'ব লাগে কোন মেনেজাৰ হয় আমি তেওঁৰ মতে কাম কৰিম 10টা মেনেজাৰ আছে ইয়াতে কাৰ লগত আমি কাম কৰিম কোনো হিচাপ নাই চাহ শ্ৰমিক কমাই মেনেজাৰ বহাই আছে গতিকে চাহ শ্ৰমিক মাটি অনুযায়ী চাহ শ্ৰমিক বহাব লাগে মেনেজাৰ কমাব লাগে অতি সোনকালে আমাৰ সমস্যাখিনি সমাধান কৰিব লাগে আজি বাগান চকীদাৰ বন্ধ কৰিছে যদি বাগান চকীদাৰে নাথাকে তেতিয়াহ'লে বাগান থাকিব কেনেকা বাগান নাথাকিলে আমি থাকিম কেনেকা আমাক বাগান চকীদাৰ লাগিব পানীবেলা লাগিব পানীবেলা যেনেকে দি আছিলে গৰু বগাল যেনেকে দি আছিলে গৰু বগাল তেনেকে লাগিব ৰেচন আমাৰ মায়ে সপ্তাহ দি আছিলে সপ্তাহ ৰেচন লাগিব আজি 3 সপ্তাহ ধৰি ৰেচন পায় ৰেচনৰ পৰা আমি বঞ্চিত হৈ আছো গতিকে ৰেচন আমাৰ সপ্তাহ হ'ব লাগিব ষ্টাফৰ খিনি মান্থলি টাইম মতে দৰমহা নহয় মালিকে ইচ্ছা কৰিছে 25 তাৰিখ 26 তাৰিখত দৰমহা দিয়ে টাইম অনুযায়ী দৰমহা দিব লাগিব টাইম অনুযায়ী ৰেচন দিব লাগিব আৰু আমাৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি সমাধান কৰি দিয়াৰ আমি অতি সোনকালে এটা ব্যৱস্থা ল'বলৈ আমি অনুৰোধ জনাইছো লোহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক